এবার লাইক উশালো ওপৰত যাব উশাহ হেৰি দুটা হাত তললৈ আহিব 2 3 4 5 দুটা হাত চাইডলৈ যাব পুনৰ উশাহ এৰিম নিজৰ বাওঁফালে বডিটো টাৰ্ণ কৰিম পিছফালৰ হাতটো ফালে চাই থাকিম পুনৰ উশাহ লম সন্মুখলৈ আহিম 3 4 5 6 7 8 9 10 আগলৈ ঘূৰাম ওপৰত যাব কাণখনৰ বেগলৈ যাব আমি এটা পইণ্টত ফ'কাছ কৰি মানে এটা বিন্দু ফালে চাই থাকিম লাহেকৈ উশাহ লওঁ আৰু আঙুলিকেইটাৰ ওপৰত থিয় হ'ম 4 5 ৰিলেক্স দুটা হাত পুনৰ চাইডেদি তললৈ নামি আহিব ইণ্টাৰলক কৰি আঙুলিকেইটা আগৰ ফালে ঘূৰাম উশাহ লওঁ মাজত থাকিব পুনৰ এবাৰ লওঁ মাজত ইয়াৰ পিছত আমাৰ থাকিব ৰাইট এণ্ড লেফ্ট টুইষ্টিং সোঁফালে আৰু পুনৰ এবাৰ সোঁফাললৈ উশাহ লওঁ মাজত পুনৰ উশাহ লওঁ মাজত ইয়াৰ পিছত নেক ৰটেশ্যন মানে ডিঙিৰ ঘূৰ্ণন কাৰ্য লাহেকৈ উশাহ এৰিম থুতৰিটো বুকুত লগাম উশাহ লৈ সোঁফালৰ পৰা উশাহ লৈ যাওঁ লাগিব পুনৰ বাওঁফালৰ পৰা সোঁফাললৈ লাহেকৈ উশাহ লওঁ উশাহ এৰি থুতৰি বুকুত লাগিব আকৌ এবাৰ সোঁফালৰ পৰা বাওঁফালৰ পৰা ৰটেশ্যন কৰিম আকৌ এবাৰ লাহেকৈ উশাহ লওঁ ওপৰত যাব উশাহ এৰি দুটা হাত তললৈ আহিব আকৌ এবাৰ এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসৰ্গিত হৈছে এক মন্ত্ৰত য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ সমগ্ৰ বিশ্বত আজি 21 জুন তাৰিখে উদযাপিত হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তত হৈছে পৰমাদৰণীয় নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিৰে আজি দাক্ষিণাত্যত অন্ধ্ৰপ্ৰদেশতো যোগ দিৱস আয়োজন হৈছে লাখ লাখ সংস্থাই কোটি কোটি মানুহে কেৱল অসম বা ভাৰত সমগ্ৰ বিশ্বত উদযাপন কৰিছে 193খন দেশত যোগ উদযাপিত হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৰাষ্ট্ৰসংঘত যেতিয়া নৰেন্দ্ৰ মোদীদেৱে ৰিজলিউশ্যন আনিছিল তো এটা অভিলেখ ৰাষ্ট্ৰসংঘৰ যে 177খন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰস্তাৱ মানি লৈছিল যে হয় 21 জুন তাৰিখে সমগ্ৰ বিশ্ব উদযাপন কৰা উচিত যোগ দিৱস যোগ আমাৰ ভাৰতীয় সভ্যতাই আমি ভাৰতীয় লোকে আজি হাজাৰ বছৰ ধৰি তাহানি মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত আমি উদযাপন কৰি আছোঁ প্ৰতিদিনে যোগ ভাৰতীয় সভ্যতাৰ ভাৰতীয় জনজীৱনৰ ব্যক্তিগত জীৱনৰ সমাজ জীৱনৰ এক অভিন্ন অংগ কিন্তু এই যোগ আমি এতিয়া পৃথিৱীৰ অন্য প্ৰান্তলৈ লৈ গৈছোঁ নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগ তথা তৎপৰতাত আজি খুব আপোনালোকক জনাই ভাল পাইছোঁ বিভিন্ন দেশৰ পৰা খবৰ আহিছে প্ৰত্যেক ৰাষ্ট্ৰতে আজি ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰা সৰ্বসাধাৰণ নাগৰিকলৈকে সকলোৱে যোগ আজি যোগৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে যোগ আজি উদযাপন কৰে যোগ আজি জীৱনৰ অভিন্ন অংগৰূপে প্ৰত্যেক নাগৰিকে বিশ্ব নাগৰিক আজি লৈ যায় এয়াই হ'ল আমাৰ ভাৰতীয় সভ্যতাৰ জয়গান আৰু আমিও আজি আমাৰ ঐতিহ্যমণ্ডিত ৰংপুৰৰ শিৱসাগৰৰ এই ৰংঘৰত আজি আমি স্থানীয় ৰাইজৰ সৈতে যোগ অভ্যাস কৰিলোঁ ইয়াত চৰ্চা কৰিলোঁ আৰু আমিও কৃতজ্ঞ যে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা আজি প্ৰায় 280 বছৰ পূৰ্বে প্ৰতিষ্ঠিত এছিয়া মহাদেশৰ প্ৰথমটো পেভিলিয়ন বুলি কোৱা হয় এই ঐতিহ্যমণ্ডিত আমাৰ ৰংঘৰৰ সন্মুখত স্থানীয় জিলা প্ৰশাসন আয়ুষ মিছন আৰু আমাৰ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আমি আজি ইয়াত উদযাপন কৰিলোঁ যোগ দিৱস গতিকে আমিও খুব সুখী আনন্দিত আৰু এক অনন্য অনুভৱ বিশেষকৈ ৰংঘৰ বাকৰিত কৰি এক অনন্য অনুভৱ কৰিছোঁ